সেউজ হাইড্ৰোজেন অভিযান আঁচনিৰ দ্বাৰা 6 লাখ নিবনুৱা সংস্থাপন পাব সুমন্ত চলিহাই উন্মোচন কৰিলে চিন্তাম 2030 চনৰ ভিতৰত নৱীকৰণীয় শক্তিৰ যোগেদি 500 গিগাৱাট শক্তিৰ উৎপাদনৰ লক্ষ্য ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে ইতিমধ্যে ভাৰত চৰকাৰে ৰাষ্ট্ৰীয় সেউজ হাইড্ৰোজেন অভিযান নামেৰে এক অভিলাষী আঁচনি গ্ৰহণ কৰিছে এই আঁচনিৰ যোগেদি দেশত 6 লাখ নিবনুৱা সংস্থাপন লাভ কৰিব যোৰহাট বিজ্ঞান চৰাৰ ৰূপালী জয়ন্তী বৈঠকত মূল বক্তৃতা প্ৰদান কৰি আজি অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সঞ্চালক ডক্টৰ জয়দীপ বৰুৱাই এই বক্তব্য প্ৰদান কৰে অসমত বিজ্ঞান জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা গ্ৰহণ কৰা বিজ্ঞান কৰ্মীজনে অসমত সেউজ হাইড্ৰোজেন সম্ভাৱনা আৰু প্ৰত্যাহ্বান শীৰ্ষক বক্তৃতা প্ৰদান কৰি সেউজ হাইড্ৰোজেন উৎপাদন গোট ইতিমধ্যে অসমত আৰম্ভ হৈছে আৰু এনে এটা গোট যোৰহাটতো গঠন হোৱা বুলি উল্লেখ কৰে তেওঁ নৱীকৰণযোগ্য উৎস বুলিলে সৌৰ বতাহ জল জোৱাৰ জীৱ ভৰ আদিকে বুজাই উল্লেখ কৰি এই শক্তি আহৰণৰ ব্যৱস্থা প্ৰতিষ্ঠানৰ ক্ষেত্ৰত ভাৰতে পৃথিৱীৰ ভিতৰত চতুৰ্থ স্থান লাভ কৰা বুলি কৈছে যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠানত বিজ্ঞান চৰাৰ 25টা আলোচনাৰ সংকলন ৰূপে প্ৰকাশ পোৱা চিন্তন নামৰ গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট অভিধানিক তথা লেখক সুমন্ত চলিহাই তাৰকাগৃহৰ শৈক্ষিক বিষয়া পূৰবী দেৱীয়ে আধৰা অনুষ্ঠানটিত ৰমেন গগৈ আদৰণি ভাষণ প্ৰদান কৰে প্ৰীতি স্মৃতা হাজৰিকাই ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰা অনুষ্ঠানটিত ধীৰেন্দ্ৰ কুমাৰ গগৈ ডক্টৰ জয়দীপ বৰুৱা আৰু হেমেন কুমাৰ শইকীয়াই সুমন্ত চলিহাৰ চমু পৰিচয় প্ৰদান কৰে আজিৰ অনুষ্ঠানৰ লগতে অসম চৰকাৰৰ এষ্টিক আৰু বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগ পৃষ্ঠপোষকতাত যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ উদ্যোগত অনুষ্ঠিত 5-দিনীয়া ৰবটিক আৰু ইলেক্ট্ৰনিক্স প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান সম্পন্ন হয় ডক্টৰ দুষ্যন্ত দত্তই পৰিচালনা কৰা সামৰণি অনুষ্ঠানত অংশগ্ৰহণকাৰী শিক্ষকসকলে প্ৰস্তুত কৰা আৰ্হি প্ৰদৰ্শনৰ লগতে অনুভৱ ব্যক্ত কৰে ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ 8 স্মাৰ্ট ষ্ট্ৰীট লাইটছ আমি ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া সন্ধিয়া হ'ব তেতিয়া কি অট'মেটিক ই জ্বলি যাব এনেধৰণে যেতিয়া বাধা পাব মানে আন্ধাৰ পাব তেতিয়া ই জ্বলি যাব বা আমি ঘৰতো তেনেকৈ ব্যৱহাৰ কৰিব পাৰোঁ ধৰি লওক অকস্মাত আমাৰ যদি লাইট ফিউজ হৈছে বা কিবা তেতিয়া ঘৰত যদি আন্ধাৰ হৈ যায় তেতিয়া যদি ইয়াত আমাৰ থাকে তেতিয়া ই অট'মেটিক জ্বলি যাব এনেধৰণে আমি সৰু প্ৰজেক্টটো বনাইছিলোঁ এইকেইদিনৰ কাৰণে থেংক ইউ কিন্তু কোনো বাধা যদি থাকে তাৰ আৰম্ভ হৈ থাকিব আৰু যেতিয়া এটা বাধা সন্মুখলৈ আহিব তেতিয়া তাৰ ভ্ৰমণটো বন্ধ হৈ যাব আমি বনোৱা ইনভেষ্টি ধন্যবাদ আমি সেই অভিজ্ঞতাৰ পৰা এখন অট'মেটিক গেট এখন বনাইছিলোঁ গেট কিপাৰ নথকাকৈ চেঞ্চৰৰ সহায়ত এইখন বনাওঁতে আমাক লাগিছিলে কেইটামান ইনষ্ট্ৰুমেণ্ট এটা হ'ল আৰ্ডিনো বোৰ্ড এখন লাগিছিলে আৰু চাৰ্ভোমিটাৰ আৰু আল্ট্ৰাছনিক চেঞ্চৰ এটা লাগিছিলে ইয়াৰ সহায়ত কোনো গেট কিপাৰ প্ৰয়োজন নাই যদি আল্ট্ৰাছনিক চেঞ্চৰটো এটা বাধা সন্মুখীন হয় বা ছিগনেল এটা পায় এটা ডিষ্টেঞ্চৰ ওপৰত তেতিয়াহ'লে গেটখন অট'মেটিক খোল খাই যাব এতিয়া আপোনালোকে চাওক এই গেটখন এনেকৈ খোল খাই গৈছে আৰু যেতিয়া এইটো আহিব অট'মেটিক বন্ধ হৈ গৈছে ধন্যবাদ আমাৰ এইটো মডেল আছিলে অট'মেটিক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিটেক ডিপাৰ্টমেণ্টৰ ষ্টুডেণ্ট আমি আৰ্যভট্ট ছায়েন্স চেণ্টাৰত যিহেতু আমাৰ ছ'চিয়েল ইণ্টাৰ্ণশ্বিপ কৰিবলৈ আহিছিলোঁ চ' আমাৰ আৰ্যভট্ট চেণ্টাৰৰ কোৰ্ডিনেটৰ ছাৰে আমাক হেল্প কৰিলে আমি যাতে ইয়াত টিচাৰ্ছ আমাৰখিনিৰ লগত আমি কিবা এটা নতুন শিকিব পাৰোঁ চ' তাৰ কাৰণে আমি যোৰহাট ছায়েন্স চেণ্টাৰ এণ্ড প্লেনেটৰিয়াম আৰু আৰ্যভট্ট ছায়েন্স চেণ্টাৰ সকলো কোৰ্ডিনেটৰক বহুত বহুত ধন্যবাদ জনাইছোঁ আমি এই 5-দিনীয়া কাৰ্যসূচীত এটা ব্লুটুথ মডিউল ডিভাইচ আৰু অৰ্ডিনো উনো আৰু ব্ৰিডবৰ্ড ইউজ কৰি এটা বাজাৰ আৰু এটা এলইডি লাইটক ৱায়াৰলেছলি কেনেকৈ অন অফ কৰিব পাৰি তাৰ এটা মডেল প্ৰস্তুত কৰিছোঁ চ' তাৰ মডেলটো আয়োজন কৰিছোঁ দুটা অনুষ্ঠান যুটীয়াকৈ কৰা হৈছে প্ৰথমটো হৈছে যোৰহাট বিজ্ঞান কেন্দ্ৰৰ তাৰকাগৃহৰ তৰফৰ পৰা যোৰহাট জিলাৰ বিজ্ঞান শিক্ষকসকলৰ বাবে এক বিশেষ ট্ৰেইনিং অনুষ্ঠান আৰু দ্বিতীয়টো হৈছে যোৰহাট বিজ্ঞান চৰাৰ 25তম বৈঠকৰ বক্তৃতা অনুষ্ঠান আজি এই অনুষ্ঠানত আমাৰ মাজত উপস্থিত হৈছে অসম বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ তথা অসম শক্তি অভিকৰণৰ সঞ্চালক মাননীয় ডক্টৰ জয়দীপ বৰুৱা ডাঙৰীয়া লগতে বিশিষ্ট সাহিত্যিক অভিধান প্ৰণেতা অসম প্ৰকাশন পৰিষদৰ উপসভাপতি শ্ৰীযুত সুমন্ত চলিহা ডাঙৰীয়া
যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য bensound.com